অসমৰ মানুহৰ মূল সমস্যাবিলাকৰ যদি সমাধান লাগে হিন্দু মুছলমানৰ ৰাজনীতি নাইকিয়া কৰিব লাগে আৰু মানুহে কৈ থাকে যে বদৰুদ্দিন আজমলে সাংঘাতিক ধৰণৰ কাম কৰে বদৰুদ্দিন আজমলে শিক্ষাৰ উন্নতি কৰিছে মই ইয়াত আহিহে গম পালোঁ তেওঁৰ সমষ্টিলৈ আহিহে গম পালোঁ তেওঁ ঘৰৰ হোজাই জিলালৈ আহিহে গম পালোঁ যে বদৰুদ্দিন আজমলে ইয়াত শিক্ষাৰ বেপাৰহে কৰে মই ইয়াত আহিহে গম পালোঁ যে বদৰুদ্দিন আজমলে কাকো ফ্ৰীকে ট্ৰিটমেণ্ট নকৰে এজন দুজনক যদি ফ্ৰীকে ট্ৰিটমেণ্টো কৰে বেছিভাগ মানুহৰ পৰা লুণ্ঠনহে কৰে তো এটা দেখিবলৈ পোৱা গ'ল যে ইয়াতে হামছ হস্পিটেল বনাবৰ কাৰণেও বোলে বাহিৰৰ পৰা তেওঁলোকে ডনেশ্যন লয় তেওঁৰ ছুপাৰ 40 বিল্ডিং বনাবৰ কাৰণেও বোলে বাহিৰৰ পৰা তেওঁলোকে ডনেশ্যন লয় কিন্তু কোনো মানুহক ইয়াতে ফ্ৰীকে নপঢ়ুৱাই এজন দুজনক পঢ়ুৱাই সামান্য পৰিমাণৰ ছাবচিডি এটা দিয়ে কিন্তু মানুহক কাকো ইয়াতে ফ্ৰীকে নপঢ়ুৱাই বাহিৰত এনেকুৱা দেখুৱাই থাকে যে মুছলমান মানুহক গোটেই মানে AIDF-এ মানে বদৰুদ্দিন আজমলে যেন ফ্ৰীকে পঢ়ুৱাই ফ্ৰীকে ট্ৰিটমেণ্ট কৰে এনেকুৱা দেখুৱাই থাকে এতিয়া আহিয়ে গম পালোঁ যে গোটেই মানুহবিলাকে বহুত পইচা দিহে পঢ়িব লাগে গোটেই ছাত্ৰ ছাত্ৰীয়ে বহুত পইচা দিয়ে আৰু গোটেই মানুহে বহুত পইচা দিহে চিকিৎসা কৰিব লাগে গতিকে বদৰুদ্দিন আজমলে শিক্ষাক বেপাৰ কৰিছে বদৰুদ্দিন আজমলে স্বাস্থ্যখণ্ডক বেপাৰ কৰিছে বদৰুদ্দিন আজমলে সেৱা কৰা নাই গতিকে বদৰুদ্দিন আজমলৰ পৰা একো পোৱা নাই বদৰুদ্দিন আজমলৰ ভায়েকৰ সমষ্টিটোৰ ৰাস্তা ভাগি চাগি শেষ হৈ গৈছে অথচ চাচা আৰু মামাই কিন্তু সদায় একেলগতে ৰাজনীতি কৰি থাকে চাচা আৰু মামা ককাই ভাই গতিকে এনেকুৱা পৰিস্থিতিত মই স্পষ্টকৈ ক'ব খুজিছোঁ যদি অসমক বচাব লাগে তেতিয়াহ'লে বদৰুদ্দিন আজমলক ৰাজনীতিৰ পৰা বিদায় দিব লাগিব অসমক বচাব লাগে যদি হিন্দুৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মাক ৰাজনীতিৰ পৰা বিদায় দিব লাগিব আৰু চাচা আৰু মামাক বিদায় দিব পাৰিলেহে অসমীয়া জাতি আমি বচাব পাৰিম আৰু আমি মূল্যবৃদ্ধিৰ বিৰুদ্ধে একেলগতে মাত মাতিব পাৰিম সেইকাৰণে আমি স্পষ্টকৈ কৈছোঁ যে ৰাইজৰ দলক আপোনালোকে 10 বছৰ শাসন দিয়ক আমি অসমখন বদলাই দিম অসমখন বদলাবৰ কাৰণে আমি 5টা কাম কৰিম বুলি কৈছোঁ আৰু সেই 5টা কাম কৰি সঁচাকৈ অসম বদলাই দিম আৰু অসমৰ এজনো মানুহক নিবনুৱা নাৰাখোঁ এজনো মানুহক দুখীয়া কৰি নাৰাখোঁ প্ৰত্যেকজন অসমীয়া মানুহক আৰু প্ৰত্যেকটো অসমীয়া পৰিয়ালক আমি ধনী কৰি দিম এইটো আমাৰ প্ৰতিশ্ৰুতি এইটো আমাৰ সংকল্প সেইকাৰণে আমি কৈছোঁ যে 2022 চনত 2026 চনৰ বিধানসভা নিৰ্বাচনত আমাক চৰকাৰৰ অংশীদাৰ হ'বলৈ সুযোগ দিয়ক আমাৰ ওপৰত নিৰ্ভৰ কৰি যাতে চৰকাৰ থাকে তাৰ ব্যৱস্থা কৰি দিয়ক আৰু 2031 চনত আমাৰ চৰকাৰ কৰিবলৈ দিয়ক আমি অসমত এটা নতুন ৰাজ আৰম্ভ কৰিম অসমৰ প্ৰত্যেকজন মানুহক চাকৰি দিম অসমৰ প্ৰত্যেক ঘৰ মানুহক ধনী কৰি তুলিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ